কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে এই জল জীৱন মিছন আঁচনি গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহবাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ কৰবাত আঁচনি সম্পূৰ্ণ হলেও উলোৱা নাই পানী আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত মনবন্দী সাধাৰণ জনতা আমাক টিয়কৰ পৰা তাৰে কিছু পৰিৱেশ দেখুৱাব ৰিজু কুমাৰ শইকীয়াই জল জীৱন আঁচনি আৰু এই জল জীৱন আঁচনিৰ দ্বাৰা প্ৰতি ঘৰ মানুহৰ পৰিয়ালৰ চোতালত বিশুদ্ধ খোৱা পানী যোগানৰ এক আঁচনি গ্ৰহণ কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে এই আঁচনিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছিল কিন্তু কাৰ্যত দেখা গ'ল যে ৰাজ্য চৰকাৰ বিশেষকৈ অসমৰ বিভিন্ন জিলাসমূহত যিসমূহ জল জীৱন আঁচনি আছে সেই আঁচনিসমূহ আচলতে এতিয়া বগা হাতীত পৰিণত হৈছে বহু সময়ত আৰু যিবোৰ আঁচনি আচলতে আজিৰ তাৰিখত চলি আছে বা পানী যোগান ধৰে ৰাইজক বিশুদ্ধ খোৱা পানীৰ নামত আচলতে কিছুমান এনে পানী যোগান ধৰা হৈছে যি পানী আচলতে খোৱাৰ অযোগ্য আচলতে আৰু যাৰ বাবে এতিয়া দেখা গৈছে যে জল জীৱন আঁচনিৰ যিসমূহ আঁচনি সেই আঁচনিৰ সুফল আচলতে ৰাইজে পোৱা নাই এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত এজাৰগুৰি যিটো উত্তৰ পাৰৰ পানী যোগান আঁচনি মোৰ সৈতে বহু ৰাইজ আছে এই অঞ্চলৰ ৰাইজ আছে যিসকল ৰাইজে আচলতে আশা কৰিছিল যে এই জল জীৱন আঁচনিৰ সুফল তেওঁলোকে পাব যাৰ বাবে কেইবাটাও পৰিয়ালে এই যিটো ভূমিত আচলতে জলসিঞ্চন আঁচনিখন স্থাপন কৰা হৈছে সেই ভূমি দান কৰিছিল কিন্তু কাৰ্যত দেখা গ'ল যে এই যি ইয়াৰ পৰা আচলতে পানী বিশুদ্ধ খোৱা পানীটো দূৰৰ কথা কোনো ধৰণৰ পানী তেওঁলোকে পাবলৈ সক্ষম নহ'ল মই স্থানীয় এজন ব্যক্তি আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম এই আঁচনি স্থাপন কৰা হ'ল কিন্তু পানী পালে নে নাই পানী দুদিনমান পালোঁ পানী নাপালোঁ দুদিন পালে দুদিন পালোঁ আৰু গেলা পানী খাই আছোঁ সৰুটো পুখুৰী পানী খাই আছোঁ পুখুৰী পানী খাই তাৰমানে থাকিবলগীয়া চৰকাৰে কৈছিল যে প্ৰতি ঘৰ চোতালে বিশুদ্ধ খোৱা পানী যোগান ধৰিব এতিয়া আপোনালোকৰ এই অঞ্চলত পানী তেনেকুৱা ধৰণৰ টেপৰ পানী নাই আচ্ছা থৈছে এইটো পুতি থলে কি দিব পানী নোলালে মানে কৰিব কি পানী ওলোৱাই নাই এতিয়া তাৰমানে পানী দুদিন ওলাই পেলাই পানী নোলোৱা হ'ল মই আন দুগৰাকী মহিলা আছে কি ক'ব পানী ক'ৰ পৰা খায় পানী আমি নৈৰ পৰা খাওঁ পুখুৰী গেলা পানী খাওঁ মানে পুখুৰী বাচন চাচন ধোৱা নৈৰ পৰা খাবলৈ আনো এই আঁচনিৰ টেপৰ পানী ওলাইছিল নে আপোনালোকৰ চোতালত দুদিন ওলাইছিলে তাৰ পৰা নোলা হ'ল ওলোৱা পানীখিনি ভাল আছিলে নে সিমান ভাল নাছিলে বেয়া আছিলে ঘোদাও আছিলে অলপ আপোনালোকে ক'ৰ পানী খায় আমি নৈ পানীও খাওঁ পুখুৰী পানীও খাওঁ ইয়াৰ পানী বেয়া পানী গোন্ধাই পানীবোৰ কেইদিন পালে দুদিন পালোঁ আৰু এতিয়া টিউবৱেলৰ পানী খাই আছোঁ আৰু পুখুৰী পানী খাই আছোঁ সেয়াই পানী টিউবৱেলৰ পানী খাই বিশুদ্ধ খোৱা পানীৰ নামত মই এই আঁচনিৰ যিগৰাকী পৰিচালনাৰ দায়িত্বত আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম আঁচনিখন স্থাপন কৰা হৈছিল ৰাইজৰ সুবিধাৰ্থে পানী এতিয়া বন্ধ হৈ আছে বুলি ৰাইজে অভিযোগ কৰে হয় কিহৰ কাৰণে বন্ধ হৈ আছে মানে মটৰটো বেয়া হৈ আছে মটৰটো বেয়া হৈ তাৰপৰা আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ পিছত তেখেতলোকে মানে হ'বই কৈ আছে দুদিনমান পানী দিলে তাৰপৰা কণ্ট্ৰেক্টাৰজনে আমাক মানে ব্যক্তিগত হিচাপে আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লগ কৰিবলৈ বিচাৰিছিলে কিন্তু আমি কৈছোঁ যে সম্পত্তিটো আমাৰ সেইবাবে আমি চহী নকৰোঁ বুলি ক'লোঁ সেইবাবে তেখেতলোক এতিয়ালৈকে অহাই নাই মানে চহী কৰি তেওঁ পইচাটো সৰকাবলৈ আমাক মানে লগ কৰিব কৈছিলে ব্যক্তিগতভাৱে কিন্তু এইটো মাঘ মাহতে কৈছিলে আমাক কিন্তু আমি নল'লোঁ পইচাটো তেখেতলোকৰ কি আহ্বান জনাব চৰকাৰকে এতিয়া চৰকাৰৰ মন্ত্ৰীজনকে ক'ব লাগিব কি ক'ব এতিয়া তেওঁ এইটো বিভাগীয়ভাৱে এনকুৱাৰী চলাই পেলাই ইয়াৰ ওপৰত মানে কিবা ব্যৱস্থা ল'ব বুলি আশা ৰাখিলোঁ হয় এই মুহূৰ্তত পুনৰ এটা প্ৰশ্ন আহিছে যে যিগৰাকী আচলতে ৰাজ্য চৰকাৰৰ যি জ্যেষ্ঠ কাৰিকৰী বিভাগৰ মন্ত্ৰী এই মন্ত্ৰীগৰাকীৰ আচলতে অকৰ্মণ্যতাৰ বাবেই এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে কেৱল এয়াই নহয় যিসমূহ জল জীৱন আঁচনিৰ পৰা মানুহে পানী পাইছে সেই পানীখিনি কিন্তু খোৱাৰ অযোগ্য সেই পানীও আমি সেই পানীৰ দৃশ্য আমাৰ যিটো ছাইডৰ স্ক্ৰীণত দেখিব যে সেই পানীও আচলতে খোৱাৰ অযোগ্য আৰু এনে ৰিজু কুমাৰ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ